Hello students, welcome to my English class. I am Chitralekha Gogoi. Today I am going to discussing the poem A Tiger in the Zoo written by Leslie Norris. This poem shows the difference between a tiger in the zoo with a tiger in its natural habitat. The poem moves from the zoo to the jungle and back again from the jungle to the zoo. And I will discuss all the stanzas in this poem in Assamese also. So, এই কবিতাটোত কবিয়ে চিৰিয়াখানাৰ বাঘ এটা আৰু প্ৰকৃতিৰ মাজত ডাঙৰ হোৱা এটা বাঘৰ মাজত পাৰ্থক্য দেখুৱাইছে। কবিতাটোত প্ৰথমে চিৰিয়াখানাৰ পৰা অৰণ্যলৈ আৰু পুনৰ অৰণ্যৰ পৰা চিৰিয়াখানাত উপস্থিত হোৱা দেখুৱাইছে। Now I am going to discuss the first stanza. He stalks in his vivid stripes the few steps of his cage, on patch of velvet quaint in his quaint rays. So he বুলি কাক বুজোৱা হৈছে? He is the tiger here. He stalks মানে খোজকঢ়া in his vivid stripes. vivid মানে উজ্জ্বল বা জিলিকি থকা আৰু stripes মানে হৈছে বাঘৰ দেহাত থকা কলা হালধীয়া বগা এই যি আঁচ থাকে সেইবিলাককে stripes বুলি কোৱা হয়। The few steps of his cage মানে হৈছে পিঞ্জৰা। বাঘটোৱে তাৰ অকাউকি দেহাটো লৈ সি পিঞ্জৰাটোৰ ভিতৰত ইফালৰ পৰা সিফাললৈ খোজকাঢ়ি অহা যোৱা কৰি আছে। On patch of velvet quaint in his quaint range. On patch of velvet quaint. তাৰ সেই কোমল ভেলভেটৰ দৰে কোমল হাতুৰা কেইটাৰ কোনো খোজৰ শব্দ নাছিল আৰু সেই কাৰণে তাৰ যদিও খুব খঙত আছে তাৰ কিন্তু খংটো বাহিৰত দেখা পোৱা নাছিল। সেই কাৰণে তাক এনে লাগিছিল যেন সি শান্তভাৱে পিঞ্জৰাটোৰ ভিতৰত ইফালৰ পৰা সিফাললৈ খোজকাঢ়ি অহা যোৱা কৰি আছে। He should be lurking in shadow, sliding through long grass near the waterhole where palm deer pass. In this stanza, the poet says that if the tiger is not confined in the zoo cage and if he had been a free animal, then what he do? So, a second stanza-টোত কবিয়ে কৈছে যে যদি বাঘটো পিঞ্জৰাৰ ভিতৰত যদি আবদ্ধ নহলহেঁতেন যদি সি আনবিলাক জংগলৰ জন্তুৰ দৰে যদি সি ফ্ৰী হ'লহেঁতেন তেতিয়া সি কি কৰিলেহেঁতেন? সি ক'ৰবাত জুৰিৰ কাষত বা নদীৰ কাষত বা ওখ ঘাঁহনিৰ ছাঁত বা ওখ গছৰ ছাঁত সি জুপ লৈ থাকিলেহেঁতেন। সি লুকাই থাকিলেহেঁতেন আৰু কি কাৰণে লুকাই থাকিলেহেঁতেন? টু কেটচ দ্য পাম ডিয়াৰ অৰ ফ্লেচি ডিয়াৰ মানে পাম ডিয়াৰ মানে নদুকা যিটো আমি অসমীয়াত নদুকা বুলি কওঁ বা শকত হৰিণা ধৰিবৰ কাৰণে সি লুকাই থাকিলেহেঁতেন। He should be snarling around houses at the jungle's edge, baring his white fangs, his claws, terrorizing the village. So, এই stanza-টোত কবিয়ে কৈছে যে he should be snarling around houses at the jungle's edge. ইয়াত snarling মানে হৈছে warning sound বা making noise. যদি বাঘটো মুক্ত অৱস্থাত সি জংঘলত থাকিলেহেঁতেন সি তেতিয়া কি কৰিলেহেঁতেন? সি জংঘলৰ কাষত থকা ঘৰবিলাকত সি কিছুমান ভয় লগা শব্দ কৰিলেহেঁতেন আৰু যিটো শব্দ এটা মানে গাঁওবাসীক ভয় খোৱালেহেঁতেন আৰু সি কি দেখুৱালেহেঁতেন? বাই শ্বয়িং হিজ হোৱাইট ফেংছ। যিটো ইয়াত বেয়াৰিং বুলি কোৱা হৈছে বেয়াৰিং মানে হৈছে দেখুওৱা বা শ্ব' কৰা। তাৰ চোকা দাঁত দেখুৱালেহেঁতেন আৰু তাৰ জোঙা হাতুৰা দেখুৱালেহেঁতেন আৰু এইবিলাক দেখুৱাই সি গাঁওবাসীক ভয় খোৱালেহেঁতেন। টেৰৰাইজিং দ্য ভিলেজ। টেৰৰাইজিং মানে ভয় খুওৱা। সেই গাঁওবাসীক ভয় খোৱালেহেঁতেন। কিন্তু এতিয়া বাঘটোৱে সেইখিনি কৰিব পৰা নাই। কি কাৰণে? যে বাঘটো এতিয়া পিঞ্জৰাত আবদ্ধ।
But he is locked in a concrete cell, his strength behind bars, stacking the length of his cage, ignoring visitors. The poet says that he could not show his strength to power to the visitors because he is locked in the cage, and he has nothing to do because he is locked and slowly walking in the cage and ignoring everybody. So কবিয়ে এই ষ্টেঞ্জাটোত কৈছে যে বাঘটো এটা কংক্ৰিট চেলৰ মাজত আবদ্ধ হৈ আছে, মানে পিঞ্জৰাত আবদ্ধ হৈ আছে। তাৰ যি শক্তি, মানে তাৰ যি ষ্ট্ৰেংথ বা পাৱাৰ আছে, সেই পাৱাৰ এতিয়া এটা পিঞ্জৰাৰ মাজত আবদ্ধ, আৰু সেইকাৰণে বাঘটো খঙত আছে। মুক্ত অৱস্থাত থকা বাঘ এটা সি বহুত কুল্লি থাকে, কিন্তু যেতিয়া তাক বন্দী কৰাই দিয়া হয় তাৰ এটা স্বাভাৱিক খং এটা উঠি থাকে, আৰু যিটো কাৰণে সি তাক যদিও ভিজিটৰ্ছবিলাকে চাবলৈ গৈছে কিন্তু সি ভিজিটৰ্ছবিলাকক ইগনৰ কৰিছে বা উপেক্ষা কৰিছে। সি কি কৰি আছে? সি অকল পিঞ্জৰাটোৰ ভিতৰত এটা সীমিত ঠাইৰ ভিতৰতে সি অহা যোৱা কৰি আছে, ইফালৰ পৰা সিফাললৈ সি অহা যোৱা কৰি আছে। He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. The tiger hears the last voice of the patrolling cars. He cannot do anything because he is locked, and in the night he only hears the sounds of the patrolling cars. So, একেবাৰে শেষৰ পেৰাগ্ৰাফটোত কবিয়ে কৈছে যে he hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. ইয়াত কবিয়ে কৈছে যে বাঘটোৱে ৰাতি একেবাৰে শেষৰ শব্দটো শুনিবলৈ পায়, আৰু সেই শেষৰ শব্দটো কি হৈছে? the sound of the patrolling cars. আৰু সি কি কৰে? তাৰ উজ্জ্বল চকুকেইটাই আকাশত জিলিকি থকা তৰাকেইটালৈ লাগি চাই ৰয়। সো এইটোৱে আছিল এ টাইগাৰ ইন দ্য জু কবিতাটো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আৰু ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।